নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল লাৰ্ণ ইউটিউবলৈ স্বাগতম জনাইছোঁ। আপুনি এটা ইউটিউব চেনেল আৰম্ভ কৰিব বিচাৰিছে নেকি? কিছুমানে ভাবে যে ইউটিউবত এটা ভিডিঅ' আপলোড কৰি দিলে এটা চেনেল আৰম্ভ হৈ যায় বা তাৰ পৰা টকা উপাৰ্জন কৰিব পাৰি। আচলতে বৰ্তমান সময়ত চেনেল এটা আৰম্ভ কৰা সহজ, কিন্তু তাক আগবঢ়াই লৈ যোৱাটো যথেষ্ট কঠিন কাম। এই ক্ষেত্ৰত আমি কেনেকৈ চেনেল এটা আৰম্ভ কৰিব পৰা যায় আৰু তাক কেনেধৰণে আগবঢ়াই নিব পাৰি, এই সম্পৰ্কে কিছু কথা ইয়াত আলোচনা কৰিব ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। প্ৰথমতে আপুনি চেনেল এটা আৰম্ভ কৰাৰ আগতে আপুনি চেনেলটোৰ বিষয় নিৰ্বাচন কৰি ল'ব লাগিব। অৰ্থাৎ আপুনি কি বিষয়ৰ ওপৰত আপুনি এই চেনেলটো বনাব আৰু কেনে সম্পৰ্কীয় ভিডিঅ' আপুনি এই চেনেলটোত আপলোড কৰিব, এই সম্পৰ্কত আপুনি এটা সঠিক সিদ্ধান্ত ল'ব লাগিব। এই ক্ষেত্ৰত সকলোৰে আমাৰ নিজৰ কিবা নহয় কিবা এটা নিৰ্দিষ্ট বিষয়ত জ্ঞান বা ৰাপ আছে, আৰু সেই নিৰ্দিষ্ট বিষয়বোৰৰ ভিতৰত কি বিষয়ত ভিডিঅ' বনালে আপুনি আগবাঢ়ি যাব পাৰিব বা সেনে সম্পৰ্কীয় ভিডিঅ' আপুনি দি থাকিব পাৰিব, এই ক্ষেত্ৰত আপুনি এটা সিদ্ধান্ত ল'ব লাগিব। আপুনি সাৱধানো হ'ব লাগিব যে আপুনি যিটো বিষয়ৰ কথা চিন্তা কৰি আপুনি চেনেলটো খুলিছে বা যিবোৰ ভিডিঅ' আপুনি দিম বুলি ভাবিছে তেনেকুৱা ভিডিঅ' আপুনি দি থাকিব পৰা হ'ব লাগিব। আপুনি এটা বা দুটা ভিডিঅ' বনাই আৰু সেই সম্পৰ্কীয় ভিডিঅ' বনালে যদি আপুনি স্কোপ নাপায়, স্কোপ বিচাৰি নাপায়, তেতিয়াহ'লে আপোনাৰ চেনেলটো কিন্তু গতিশীল নহ'ব। সেইবাবে কি কৰিব লাগিব যে আৰম্ভ কৰাৰ আগতে আপুনি বিষয়টো ভালকৈ ভাবি চিন্তি নিৰ্বাচন কৰিব লাগিব, যাতে সেই বিষয়টোৰ ওপৰত আপুনি অধিক ভিডিঅ' আপলোড কৰি থাকিব পাৰে। ইয়াৰ পিছতে আপুনি ভাষাৰ ওপৰত গুৰুত্ব দিব লাগিব। আপুনি কি ভাষা সুন্দৰকৈ ক'ব পাৰে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। আপুনি যদি ভাষাটো সুন্দৰভাৱে ক'ব নোৱাৰে, শুদ্ধকৈ ক'ব নোৱাৰে, তেতিয়াহ'লে ই দৰ্শকৰ বা ভিউৱাৰ্ছৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সমৰ্থ নহ'ব। এতিয়া প্ৰশ্ন আহে যে আমি এটা ইউটিউব চেনেল খুলিম, আৰু ইউটিউব চেনেল এটা খোলাৰ কাৰণে আমাৰ কি কি বস্তু বা সামগ্ৰীৰ প্ৰয়োজন হ'ব? আচলতে ইউটিউব চেনেল এটা খোলাৰ কাৰণে খুব এটা বেছি সামগ্ৰী বা বস্তুৰ প্ৰয়োজন নহয়। যিহেতু আপুনি ভিডিঅ' বনাই ইউটিউবত আপলোড কৰিব, গতিকে তাৰ কাৰণে এটা সাধাৰণ কেমেৰা এটা হ'লেই হ'ব। কিন্তু প্ৰথম অৱস্থাত আপোনাৰ কেমেৰা নহ'লেও আপুনি আপোনাৰ স্মাৰ্টফোনটোৰ জৰিয়তে ভিডিঅ' বনাই আপলোড কৰিব পাৰিব। প্ৰয়োজন সাপেক্ষে আপুনি এটা মাইক্ৰফোন এটা ব্যৱহাৰ কৰিব পাৰিব, যাৰ সহায়ত আপোনাৰ ভইচটো সুন্দৰ হ'ব। আৰু মোবাইলটো বা স্মাৰ্টফোনটো আপুনি থোৱাৰ কাৰণে বা কেমেৰাটো থোৱাৰ কাৰণে এটা আপুনি ট্ৰাইপড এটা ব্যৱহাৰ কৰিব পাৰিব বা কিনি ল'ব পাৰিব। এইবোৰ আচলতে খুব এটা দামী বস্তু বা দুৰ্লভ বস্তু নহয়, সাধাৰণ দোকানবোৰত পোৱা যায়। আৰু এই ভিডিঅ'টো যেতিয়া আপোনালোকে প্ৰস্তুত কৰিব বা বনাব, তাৰ কাৰণে ভিডিঅ'টো ভাল হোৱাৰ কাৰণে এটা সুন্দৰ লাইটৰ ব্যৱস্থা এটা লাগিব। আৰু এইখিনি আপোনালোকে যেতিয়া ভিডিঅ'টো তেনেকৈ প্ৰস্তুত কৰিব, প্ৰস্তুত কৰাৰ পিছত এইটোক এডিট কৰিব লাগিব, আৰু এডিট কৰাৰ কাৰণে আপোনাৰ ভিডিঅ' এডিটৰ ছফ্টৱেৰ এটা লাগিব। ছফ্টৱেৰ বিভিন্ন ছফ্টৱেৰ আছে, কিছুমান কিনিবলৈ পোৱা যায়, কিন্তু সাধাৰণতে মোবাইলৰ প্লে' ষ্ট'ৰত বহুবোৰ বিনামূলীয়া ছফ্টৱেৰো পোৱা যায় ভিডিঅ' এডিটৰৰ কাৰণে। সেইবোৰ আপোনালোকে ডাউনলোড কৰি তাৰ সহায়ত ভিডিঅ'বোৰ এডিট কৰিব পাৰিব। তাৰপিছত আপুনি কৰিব লাগিব কি, আপুনি ইউটিউব ষ্টুডিঅ'ত গৈ আপোনাৰ ভিডিঅ'টোৰ নাম, তাৰ ডেছক্ৰিপশ্যন, কিৱাৰ্ড, থাম্বনেইল এইবোৰ আপোনালোকে ঠিক কৰি ল'ব লাগিব। এইবোৰ আপুনি নিজ ইচ্ছামতে ভিডিঅ'টোৰ লগত সামঞ্জস্য থকা হিচাপে আপোনালোকে তেনেকৈ থাম্বনেইল বনাব লাগিব বা ডেছক্ৰিপশ্যন দিব লাগিব, বা এই
আপোনাৰ ভিডিঅ'টোৰ এটা নাম বা টাইটেল দিব লাগিব। এতিয়া আপুনি যেতিয়া চেনেলটো খুলিব, প্ৰশ্নটো আহিল চেনেলটো খুলিলে চেনেলটোৰ নামটো কি ৰাখিব? আচলতে চেনেলটোৰ নামটো ৰাখিব আপুনি যিটো বিষয়ৰ ওপৰত আপুনি ভিডিঅ' বনাব বা বনাই যাব, ঠিক তেনেকুৱা বিষয়ৰ লগত যাতে সামঞ্জস্য থাকে তেনেকুৱা এটা নাম আপোনালোকে বাছনি কৰিব। আৰু নামটো বাছনি কৰোঁতে নামটো যিমান পাৰে আপুনি চুটি কৰি বনাব বা চুটি হোৱা নাম এটা ৰাখিব, যাতে ভিউৱাৰ্ছে আপোনাৰ নামটো বিচাৰি পোৱাত সহজ হয়। আৰু এইখিনি যেতিয়া আপোনাৰ সম্পূৰ্ণ হ'ব, তেতিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপুনি ইউটিউব ষ্টুডিঅ'ৰ ছেটিং অপশ্যনলৈ গৈ তাত যিবোৰ অপশ্যন আছে সেই অপশ্যনবোৰ আপোনালোকে তাত প্ৰয়োজন সাপেক্ষে সেইবোৰ ছেটিং কৰি ল'ব। য'ত যি কৰিব লাগে আপোনালোকে এই বিষয়ত বিভিন্ন ইউটিউবতে হওক বা গুগলত চাৰ্চ কৰিলে হওক আপোনালোকে পাব। সেইবোৰ ছেটিং কৰি লৈ আপোনালোকৰ অপেন কৰা বা নতুনকৈ খোলা ইউটিউব চেনেলটোত আপোনালোকে ভিডিঅ' আপলোড কৰি যাওক। আৰু যদি গোটেই কামখিনি আপোনালোকে সুন্দৰভাৱে কৰি ল'ব পাৰে, গোটেই ছেটিংটো ঠিক কৰি ল'ব পাৰে আৰু আপোনালোকে দৰ্শকৰ মনত ৰাখি ভিডিঅ' আপলোড কৰি যাব পাৰে নিয়মিতভাৱে, তেতিয়া দেখিব আপোনাৰ চেনেলটো অতি সোনকালে গ্ৰ' হোৱা আৰম্ভ কৰিছে। আৰু যেতিয়া আপোনাৰ চেনেলটো গ্ৰ' হ'ব, আপোনাৰ ভিডিঅ'বোৰে ৰেংক পাব, তেতিয়াহ'লে আপুনি অতি সোনকালে সফলতাৰ মুখ দেখিবলৈ পাব। আজিলৈ আৰু বিশেষ আলোচনা নকৰোঁ। ইয়াৰ পিছত ইউটিউব সম্পৰ্কীয় বিভিন্ন দিশ তথা বিভিন্ন কৌশল সম্পৰ্কত আকৌ আপোনালোকক জনাই যোৱাৰ কাৰণে চেষ্টা কৰিম। আজিলৈ আহক, ধন্যবাদ।